অসহায় শিশুৰ বন্ধু হ'ল মৰিগাঁও জিলা তিৱা ছাত্ৰ সন্থা। শিশুৰ মুখত বিৰিঙিল হাঁহি, সুৰক্ষা গৃহত চলিল উৎসৱমুখী পৰিৱেশ। কলমৰ পৰা খেলৰ সামগ্ৰীলৈ সকলো উজাৰি দিলে ছাত্ৰ সংগঠনটোৱে। কেৱল আন্দোলন নহয়, সমাজ সেৱাৰো নাম সদৌ তিৱা ছাত্ৰ সন্থা। সমাজ সেৱাক মূল লক্ষ্য হিচাপে লৈ আগবাঢ়িছে সদৌ তিৱা ছাত্ৰ সন্থা। শেহতীয়াকৈ মৰিগাঁও জিলাৰ গ্ৰাম্য উন্নয়ন সংস্থাৰ অধীনত পৰিচালিত শিশু সুৰক্ষা গৃহত এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে মৰিগাঁও জিলা তিৱা ছাত্ৰ সন্থাই। আশ্ৰয় লৈ থকা অনাথ আৰু অসহায় শিশুসকলৰ মাজত বিলোৱা হয় মৰম আৰু আশীৰ্বাদ। কেৱল মৰমেই নহয়, শিশুসকলৰ বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সংগঠনটোৱে আগবঢ়ায় পুষ্টিকৰ আহাৰ, শিক্ষাৰ সামগ্ৰী হিচাপে বহী, কলম আৰু খেল ধেমালিৰ সামগ্ৰী। শিশুসকলৰ সৈতে এক স্নেহময় সময় কটোৱাৰ বাবে আয়োজন কৰা হয় এখন বিশেষ সভাৰ। ইয়াৰ লগতে আটাইৰে বাবে এক অন্নদান কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকে শিশু সুৰক্ষা গৃহৰ অধ্যক্ষ ফিৰোজ চৌধুৰী। সংগঠনটোৰ হৈ নেতৃত্ব দিয়ে মৰিগাঁও জিলাৰ সাধাৰণ সম্পাদক মুংছাজ্যোতি কমলামচি, সহকাৰী সাধাৰণ সম্পাদক মুংছা সৌৰভ দেউৰজা আৰু মুখ্য সাংগঠনিক সম্পাদক মুংছা শিৰোমণি ফৰঙাই। লগতে উপস্থিত থাকে খেল সম্পাদক মুংছা বিকাশ পাটৰ, সহকাৰী খেল সম্পাদক মুংছা বিকুদৰ পাটৰ লগতে কেইবাজনো আঞ্চলিক সমিতিৰ বিষয়ববীয়া। সঁচাকৈ তিৱা ছাত্ৰ সন্থাৰ এই পদক্ষেপে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। সহানুভূতি আৰু দায়িত্ববোধৰ এনে নিদৰ্শনে অনাগত দিনত নৱপ্ৰজন্মকো সমাজৰ প্ৰতি দায়বদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰিব। ছাত্ৰ সংগঠনটোৰ এই মহানুভৱতাক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী। চাওক, সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিয়ে আপোনালোকে যিহেতু সদৰ মজিয়াত নিশ্চয়কৈ থাকে, আমাৰ কাৰ্যসূচীসমূহ দেখিছেই। তাৰ মাজতে অন্যতম কাৰ্যসূচী হিচাপে আমি এই মৰিগাঁওস্থিত যি জিলা শিশু সুৰক্ষা গৃহ আছে, গ্ৰাম্য উন্নয়ন সংস্থাৰ দ্বাৰা পৰিচালিত হৈ থকা এই আৱাসিক গৃহত আমি যিসকল আৱাসী আছে, এই আৱাসীসকলক কিছু সামগ্ৰী, এসাঁজ ভাত আমি তৃপ্তিৰে খোৱাৰ যি মনত আমি ভাবিছিলোঁ, সেই কাৰ্যসূচীভাগ সম্পূৰ্ণ কৰিবৰ কাৰণে আমি আগবাঢ়িছিলোঁ। প্ৰথম কথা, আমি কেইদিনমানৰ আগতে এই ৰাস্তাটোতে আহি থাকোঁতে দেখিছিলোঁ এই অফিচটো পৰিচালিত কেনেকৈনো হয়, কাৰ দ্বাৰা হয়, আমি সেই কথা সম্পৰ্কত জানিবৰ কাৰণে ইচ্ছুক হৈছিলোঁ। ইচ্ছুক হোৱাৰ লগে লগে আমি সোমাই আহি দেখিলোঁ আমাৰ সন্মানীয় অধীক্ষক ছাৰ আছে ফিৰোজ চৌধুৰী ছাৰ। তেখেতৰ লগত আলোচনা কৰি গম পালোঁ যে ইয়াত মৰিগাঁৱে নহয়, অসমৰ বিভিন্ন জিলা বা বিভিন্ন অঞ্চলৰ যিসকলৰ মাক দেউতাক সততে পৰিচয় নাপায়, সেইসকল ল'ৰা ছোৱালীয়ে ইয়াত তেওঁলোকে শুশ্ৰূষা কৰিছে বা তেওঁলোকে ভাল লালন পালন কৰিছে। আমি তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাই আমাৰ ভাল লাগিছে, তেওঁলোকৰ কথা গম পালোঁ। সেই সকলোতো আমাৰ মানুহ, তেওঁলোকতো সমাজত একোজন ভাল নাগৰিক হোৱাৰ অধিকাৰ আছে, মানৱ সম্পদ হোৱাৰ অধিকাৰ আছে। আমি সেই বিষয়বিলাক লক্ষ্য ৰাখিয়ে আমি মৰিগাঁও জিলা সমিতিয়ে, সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিয়ে তেওঁলোকলৈ খেলা সামগ্ৰীৰ পৰা আদি কৰি খোৱা সামগ্ৰী আৰু বিভিন্ন ধৰণৰ সামগ্ৰী, বহী, কাগজ, কলম আমি তেওঁলোকক প্ৰদান কৰিবৰ কাৰণে উদ্যত হৈছিলোঁ বা সিদ্ধান্ত লৈছিলোঁ। সেই মৰ্মে আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ জৰিয়তে, ছাৰৰ জৰিয়তে আমি গোটেই সামগ্ৰীসমূহ বিতৰণ কৰিছোঁ। গতিকে এইখিনি আমাৰ বিষয় আছিল আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ আছে, আপোনালোকক জনাম। আৰু আমাৰ নিজৰে ভাল লাগিছে। আৰু মৰিগাঁও জিলাত যিমানবিলাক দল, সংগঠন, জাতীয় সংগঠন আছে, সকলোকে আমি আহ্বান জনাব বিচাৰিছোঁ, আহক আপোনালোকেও এই যিসকল আৱাসী আছে বা অনাথ শিশু আছে, তেওঁলোককো আপোনালোকে সহায় কৰক। আমি যেনেদৰে যিমান পাৰি, পাৰ্যমানে যিমান পাৰি আমি সহায় সহযোগিতা আগবঢ়াইছোঁ, আপোনালোকেও তেওঁলোকলৈ সহায় সহযোগিতা আগবঢ়াওক। তাৰ প্ৰতি আমাৰ আহ্বান থাকিল, অনুৰোধ থাকিল। আৰু আপোনাৰ সাংবাদিক বন্ধুসকললৈ আমাৰ অনুৰোধ থাকিল, আপোনালোকেও পাৰ্যমানে তেওঁলোকলৈ যদিহে কিবা পাৰে, কাৰোবাৰ জৰিয়তে বা কাৰোবাৰ দ্বাৰা আপোনালোকে এইখিনি নিশ্চয়কৈ সহায় আগবঢ়াবলৈ আমি আহ্বান জনাইছোঁ। বিগত কেইদিনমান আগতে আমি যি মৰিগাঁওস্থিত জিলা শিশু সুৰক্ষা গৃহ, তেওঁৰ অধীক্ষকৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু আমি মত প্ৰকাশ কৰিছিলোঁ যে আমি কিছু ইয়াতে খাদ্য যোগান ধৰিব পাৰিম। আৰু সেই যোগাযোগৰ সূত্ৰ লৈ আমি অধীক্ষক মহোদয়ে আমাক জনাইছিল যে ইয়াতে কিছু খেলৰ সামগ্ৰী বা অভাৱ অভিযোগৰ বিষয়ে আমাক জনাইছিলে। সেই আলম লৈ আজি আমি ইয়াতে কিছু খাদ্য আমি যোগান ধৰিছোঁ। আচলতে খাদ্য যোগান ধৰাটো এইটো এটা মহৎ কাম। এই খাদ্য যোগান ধৰি আমি আজি সঁচাকৈ আনন্দিত হৈছোঁ। এই শৈশৱক আচলতে ভোকমুক্ত কৰাটো এটা মহৎ কাম। ই হৈছে ভৱিষ্যতৰ
যি আমাৰ প্ৰেম আৰু ভাতৃত্ববোধৰ নিদৰ্শন। গতিকে আমি যদিও হাজাৰজনক খুৱাব নোৱাৰিলোঁ, আমাৰ পাৰ্যমানে যিখিনি পাৰোঁ আমি সেইখিনিকে লৈ আমি ইয়াতে আমাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। সেই উদ্দেশ্যে আজি আমাৰ যি সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকলৰ এটা দলে আমি ইয়াত আহি উপস্থিত হৈ আমাৰ এই কাৰ্যসূচীভাগ ৰূপায়ণ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু যদি কোনোবা আকৌ মহান দান কৰি ভাল পোৱা যদি কোনোবা ব্যক্তিয়ে ইয়াতে কোনো দান কৰিব বিচাৰিছে বা কোনোবা সংগঠনে দান কৰিব বিচাৰিব, গতিকে তেওঁলোকক আমি এই মিডিয়াৰ যোগেদি আমি তেওঁলোকক আহ্বান জনাইছোঁ। তেওঁ বিগত সপ্তাহত ইফালে অহা যোৱা কৰোঁতে আমাৰ ইয়াত সোমাইছিলে। সোমাওঁতে মোক দুই এটা কথা সোধাত মই কিছুমান কথা কৈছিলোঁ, তেওঁলোকৰ প্ৰয়োজনীয় কথাখিনি অকণমান দাঙি ধৰিছিলোঁ আৰু সেইমৰ্মে তেওঁসকলে গোটেই কথাখিনি ৰাখিছে। আজি আমাৰ ইয়াত আহি তেওঁসকলে শিশুৰ প্ৰয়োজনীয় যিখিনি খেলা ধূলাৰ বস্তু সামগ্ৰী বা যোগাসন কৰাৰ কাৰণে যিখিনি সামগ্ৰী তেওঁলোকে বিতৰণ কৰিছে, খাদ্য বিতৰণ কৰিছে, কলম বহী বিতৰণ কৰিছে। আৰু তেওঁলোকে যে ইয়াত আহিছে এইটো আমাৰ কাৰণে এটা সৌভাগ্য হয়, যিহেতু আমি মৰিগাঁও নগৰ স্থিত ইয়াতে আমাৰ শিশু গৃহতে আছে আৰু ইয়াত আমাৰ বৰ্তমান ল'ৰা আছে আমাৰ 17জন আৰু ইয়াত আমাৰ কেপাচিটি আছে 25জনৰ কাৰণে। আৰু ইয়াত বিভিন্ন অঞ্চলৰ পৰা অহা ল'ৰা ইয়াত আছে যিবিলাক জে এক্টৰ আণ্ডাৰত পৰে। তেওঁলোকক ইয়াতে CWC ফালৰ পৰা ইয়াতে মানে সুৰক্ষাৰ কাৰণে আৰু তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে পঠোৱা হয়। আমি সেই ধৰণে ইয়াত আমি তেওঁলোকৰ সুৰক্ষা আৰু ডেভেলপমেণ্টৰ কাম কৰি আছোঁ আৰু বিভিন্ন সমস্যাত কেতিয়াবা আমি সন্মুখীন হওঁ। সেয়েহে তেওঁলোকক এইখিনি কথা অৱগত কৰাত তেওঁলোকে আহি পেলাই আমাক আজি বহুত উপকাৰ কৰিলে আৰু আমি নথৈ আনন্দিত। আৰু তেওঁলোকৰ যিটো মানে ডেভেলপমেণ্টৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ যিটো স্কুলিং আৱাৰটো আমি তেওঁলোকক মেইনটেইন কৰাই আছোঁ আৰু গভমেণ্টৰ ফালৰ পৰা তেওঁলোকক সহায় কৰে, স্কুলত গ'লে এডমিশ্যন দিয়ে। আৰু 4জন শিশু আছে তেওঁলোকক আমি এইবাৰ এডমিশ্যন তাত দিম আৰু তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী দৰকাৰ হ'ব আমি অনুভৱ কৰোঁ। ঠাণ্ডা দিনত বিভিন্ন ধৰণৰ সামগ্ৰীৰ দৰকাৰ হয়, গৰমত বেলেগ ধৰণৰ হয়, খেলা ধূলাৰ বেলেগ ধৰণৰ হয়। যদি আমাৰ উপৰোক্ত ডাঙৰীয়া যিখিনি কথা কৈ গৈছে যে ভৱিষ্যতে যদি তেনেধৰণৰ সামগ্ৰী আমি ইয়াত পাওঁ, আপোনালোকৰ জৰিয়তে মই আহ্বান কৰিব বিচাৰিছোঁ। যদি এনেকুৱা সামগ্ৰী পাওঁ আমি নথৈ আনন্দিত হ'ম আৰু মই আশা কৰিম যে মৰিগাঁও জিলাৰ যিটো শিশু গৃহ আছে এইটো গোটেই অসমতে এটা জাকত জিলিকা হৈ উঠক বুলি মই আশা কৰিম। অসমৰ বিভিন্ন প্ৰান্ত আমাৰ এইটো আমাৰ এটা সৌভাগ্য হয়। বিকি মুণ্ডা নাগবংশী তেওঁ আমাৰ বিগত বৰ্ষত অক্টোবৰ মাহত নগাঁৱলৈ গৈছিলে। তাত গৈ তেওঁ সোণৰ পদক পাবলৈ সক্ষম হৈছে বক্সিঙত আৰু ডিচেম্বৰ মাহত শিৱসাগৰলৈ গৈছিলে। তাত গৈ তেওঁ সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইটো এটা ভাল পদক্ষেপ আৰু এই বিষয়খিনি আমি আমাৰ ওপৰ মহলত আমি জনাইছোঁ, তেওঁলোকে খুবেই ভাল পাইছে। আৰু খেলা ধূলাৰ যিমান সামগ্ৰী বা খেলৰ কাৰণে যিটো কোচিঙৰ কথা, এই কথাবিলাকো আমি আমাৰ DCP ইউনিটৰ লগত পাতিছোঁ। তেওঁসকলেও সহায় কৰি দিছে, অলৰেডি আমাক সহায় কৰিছে আৰু ভৱিষ্যতে আমি তেওঁলোকৰ ফালৰ পৰা সহায় পাম বুলি আমি আশা ৰাখিছোঁ।